কৃষক বন্ধু বান্ধৱীসকল PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ ধন পাবলৈ আৰু মাত্ৰ 25 দিন সময় আপোনাৰ হাতত আছে। কাৰণ 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ ভাগলপুৰৰ পৰা PM কিষাণ আঁচনিৰ ধন ৰিম'টৰ বুটাম টিপি মুকলি কৰিব বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু এই আঁচনিৰ ধন মুকলি কৰাৰ লগে লগে PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব। কিন্তু বন্ধু বান্ধৱীসকল, এইখিনিতে মই এটা আপোনালোকক ইম্পৰ্টেণ্ট কথা ক'বলৈ আহিছোঁ। PM কিষাণ আঁচনিৰ ধন কেতিয়া জমা হ'ব? যেতিয়া আপোনাৰ FTO প্ৰচেছ ন' টু য়েছ দেখুৱাব। আৰু বন্ধু বান্ধৱীসকল, FTO মানে হ'ল ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ। বহুতৰে প্ৰশ্ন আহিছে বা উদয় হ'ব পাৰে, এই FTO প্ৰচেছ য়েছ কেতিয়া হ'ব বা কেনেকৈ কৰিব? FTO প্ৰচেছৰ ন'টো কেতিয়াও নিজে য়েছ কৰিব নোৱাৰে বা ইয়াৰ কোনো প্ৰচেছ নাই। FTO প্ৰচেছৰ PM কিষাণ ৱেবছাইটৰ পৰাই য়েছ কৰি দিব যদি আপোনাৰ একাউণ্টত কোনো সমস্যা নাথাকে। বন্ধু বান্ধৱীসকল, FTO প্ৰচেছ PM কিষাণৰ ৱেবছাইটৰ পৰা অট'মেটিক য়েছ কৰাই দিব যদি আপোনাৰ লেণ্ড চিডিং য়েছ থাকে, EKYC য়েছ থাকে আৰু আধাৰৰ লগত বেংক একাউণ্টটো DVD লিংক হৈ থাকে। আৰু কিছুমানৰ মোবাইল নম্বৰ আপডেট দিব লগা হ'ব পাৰে। যদি পে'মেণ্টৰ দুদিনৰ আগলৈকে আপোনাৰ FTO প্ৰচেছ ন' হৈ থাকে, য়েছ নেদেখুৱাই, তেনেহ'লে আপুনি ওচৰৰ CSC চেণ্টাৰত গৈ ঠিক কৰি ল'ব লাগিব। বেংকৰ সমস্যা থাকিলে বেংকত গৈ ঠিক কৰি ল'ব পাৰিব। আৰু এইবোৰৰ কোনো সমস্যা নাথাকিলে আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই। 19 নম্বৰ কিস্তিৰ সময় অহাৰ লগে লগে আপোনাৰ FTO প্ৰচেছ, অৰ্থাৎ 2 দিন বা 3 দিন আগে আপোনাৰ FTO প্ৰচেছ ন'টো য়েছ হৈ যাব। যদি আপুনি এই চেনেলত প্ৰথম আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। বন্ধু বান্ধৱীসকল, যদি এই চেনেলটো চাই কিছু সহায় হোৱা যেন অনুভৱ হৈছে, তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব।